আৰু এবাৰ গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে এটা জেহাদী ধৃত জেহাদীটো আলী হুছেইন বুলি জানিব পৰা গৈছে আৰু জেহাদীটোৰ পৰা জব্দ কৰা হৈছে এটা এয়াৰ গান আৰু মোবাইল ফোন গোলকগঞ্জ আৰক্ষীৰ জালতে পৰিছে এই জেহাদীটো আলী হুছেইন বেপাৰী নামৰ জেহাদীটো পৰিছে আৰক্ষীৰ জালত ইতিমধ্যে জেহাদীটোৰ পৰা জব্দ কৰা হৈছে এটা এয়াৰ গান আৰু মোবাইল ফোন জামাতে ইছলামীৰ অতি ঘনিষ্ঠ হৈছে এই ধৃত জেহাদীটো ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্ন জনলৈ পঠাইছিল ভাবুকি ভৰা মেছেজ আৰু সম্প্ৰতি গোলকগঞ্জ আৰক্ষীৰ জিম্মাত আছে জেহাদীটো বুলি জানিব পৰা গৈছে আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আলী হুছেইন বেপাৰী নামৰ জেহাদীটো আৰু দীৰ্ঘদিনৰ পৰা এই জেহাদীটোৱে বিভিন্নজনক ভয় ভাবুকি প্ৰদান কৰিছে বুলিও এক অভিযোগ উত্থাপন হয় ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্নজনলৈ পঠাইছিল ভাবুকি ভৰা মেছেজ আৰু তাৰ পাছতে আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই জেহাদীটো আৰু সম্প্ৰতি গোলকগঞ্জ আৰক্ষীৰ জিম্মাত আছে জেহাদীটো আলী হুছেইন বেপাৰী নামৰ জেহাদীটো অৱশেষত গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে আৰু এই জেহাদীটোৰ পৰা জব্দ কৰা হৈছে এয়াৰ গান আৰু মোবাইল ফোন জামাতে ইছলামীৰ অতি ঘনিষ্ঠ আছিল এই ধৃত জেহাদীটো বুলি জানিব পৰা গৈছে আৰক্ষীয়ে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে জেহাদীটো আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবৰ বাবে ফোন লাইনত সংযুক্ত হৈছো আমাৰ সতীৰ্থ আছে মহিবুল হক আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে দীৰ্ঘদিনৰ পৰা এই যিটো জেহাদী আৰক্ষীৰ জালত পৰিছে ভয় ভাবুকি ভৰা মেছেজ বিভিন্নজনক প্ৰদান কৰি আহিছিল বুলি জানিব পৰা গৈছে আৰক্ষীয়ে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে জেহাদীটোক আৰু আনফালে জামাতে ইছলামীৰ অতি ঘনিষ্ঠ আছিল এই জেহাদীটো মহিবুল নিশ্চয়কৈ সবিতা বাংলাদেশৰ যে নিষিদ্ধ সংগঠন জামাতে ইছলামীয়ে দেখা গৈছিল যে বিভিন্ন সময়ত ভাৰত তথা উত্তৰ পূৰ্বাঞ্চল অশান্ত কৰাৰ বিভিন্ন পৰিকল্পনা ৰচিছিল য'ত বিভিন্ন অসমৰ বা ভাৰতৰ বহু লোক ইয়াত জড়িত থকাৰ আৰক্ষী ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছিলে নামনি অসমৰ যদি কথা ক'বলৈ যায় নামনি অসমত বিভিন্ন প্ৰান্তত আৰক্ষী ইতিমধ্যে দেখা গৈছিল যে গ্ৰেপ্তাৰ কৰি বহু জেহাদীক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছিল কাৰণ STF দলে মাজে সময়ে ভাৰত বাংলাদেশ সীমান্তৰ পৰা বহু লোকক গ্ৰেপ্তাৰ কৰে সেইভাগে যি 12 আগষ্টৰ পৰা ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তক এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছিল কাৰণ যি বিভিন্ন লোকৰ মোবাইলত বহু ভাবুকি ভৰা মেছেজ আহিছিল যে জামাতে ইছলামী সদস্যক যদি গ্ৰেপ্তাৰ কৰা হয় বা আটক কৰা হয় তাৰ পিছতে কিন্তু এক পৰিৱেশ অশান্ত হ'ব আনকি যি গোলকগঞ্জ থানা আৰক্ষী বিষয়াকক ভাবুকি দিয়াও পৰিলক্ষিত হৈছিল তাৰ পিছতে দেখা গ'ল আৰক্ষীয়ে সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত আৰম্ভ কৰিলে কেনেদৰে জড়িত কাৰণ বাংলাদেশৰ এটা মোবাইল নম্বৰৰ পৰা যিহেতু এই ভাবুকি ভৰা মেছেজসমূহ আহিছিল তেতিয়া আৰক্ষী যেতিয়া অনুসন্ধান আৰম্ভ কৰিব ধৰিলে তেতিয়া আৰক্ষী আৰু BSFৰ অনুসন্ধানত বৰ্তমানে এই ভাৰত বাংলাদেশ সীমান্তৰ পৰা এই আলী হুছেইন বেপাৰী নামৰ যি যুৱক এই যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কাৰণ আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে এই আলী হুছেইন এই বাংলাদেশৰ যি নিষিদ্ধ সংগঠন জামাতে ইছলামীৰ লগত জড়িত থকা ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে কিন্তু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যিহেতু বাংলাদেশৰ দৰে এটা যি ৰাষ্ট্ৰ কাৰণ চিৰবৈৰী বুলি এক প্ৰকাৰ ক'ব লাগিব কাৰণ ভাৰতৰ বা অসমক অশান্ত কৰাৰ পৰিকল্পনা পূৰ্বৰ পৰা এওঁলোকে কৰি থাকে তেনে ক্ষেত্ৰত এই আলী হুছেইন যিহেতু লক্ষীবাৰী গাঁৱৰ অঞ্চলৰ এজন যুৱক এই যুৱকজনে কেনেদৰে কিয় সহায় কৰিবলৈ গ'ল সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কাৰণ যে এই আলী হুছেইনৰ লগত আৰু কোন জড়িত কেনেদৰে জড়িত কাৰণ আমি যদি বয় বস্তুবিলাক চাবলৈ যাওঁ কাৰণ ইমান হুছেইন নামৰ এজনক যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 12 আগষ্টৰ দিনা কাৰণ ইমান হুছেইনৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছিল কাৰণ বাংলাদেশৰ দুখনকৈ পতাকা 26খনকৈ চিঠিও উদ্ধাৰ হৈছিল য'ত বাংলাদেশৰ দুখন চিম আছিলে কাৰণ তেতিয়াই কোৱা হৈছিল যে ভাৰত বাংলাদেশ সীমান্তৰ কোনোবা এজন লোকে বা কোনো দুষ্ট চক্ৰই এই ভাৰত বাংলাদেশ সীমান্ত অশান্ত কৰাৰ এক পৰিকল্পনা ৰচি আছে তেনে ক্ষেত্ৰত আৰক্ষীয়ে সমগ্ৰ বিষয়ৰ ওপৰত আৰক্ষীয়ে অনুসন্ধান তেতিয়াৰ পৰা আৰম্ভ কৰিছিলে কাৰণ অৱশেষত যোৱা নিশা দেখা গ'ল গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই আলী হুছেইন বেপাৰী নামৰ এই যুৱক জেহাদীটোক এক প্ৰকাৰ জেহাদী বুলি ক'ব লাগিব কাৰণ ৰাষ্ট্ৰদ্ৰোহী কাম কাজত যিহেতু জড়িত কাৰণ ৰাষ্ট্ৰৰ
অতি চৰম ভাবুকি দিয়া পৰিলক্ষিত হৈছিল আনকি ছবিত যদি আমি হোৱাটছআপ যি মেছেজ সমূহ আহিছিল এই মেছেজসমূহ অডিঅ' মেছেজসমূহ যদি চাওঁ কাৰণ এক ভয়ংকৰ মেছেজ আহিছিল যে ভাৰত সম্পূৰ্ণ দেশটো ধ্বংস কৰি দিয়াৰ এটা ভাবুকি দিয়া পৰিলক্ষিত হৈছিল আনকি ভাৰত বাংলাদেশ সীমান্তৰ যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহক কিন্তু অশান্ত কৰাৰ এক ভাবুকি দিয়া পৰিলক্ষিত হৈছিল বৰ্তমানে সেই আলী হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে হয়তো জেৰাৰ অন্তত আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে সমিতা হয় মহিবুল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু গোলুগঞ্জ ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্ন লোকলৈ তেওঁ এই জেহাদীটোৱে ভাবুকি ভৰা মেছেজ প্ৰদান কৰাৰ পাছতে সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ মাজত তেওঁলোক আতংকিত হৈ পৰিছিল অৱশেষত যেটো আৰক্ষীৰ জালত পৰিছে বুলি জানিব পৰা গৈছে আৰু এই জেহাদীটোৰ লগত বহু লোক জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে যেহেতু ভাৰত বিদ্বেষী কাম কৰাৰ অপৰাধৰ ফলতে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এই জেহাদীটো সোধা পোছাৰ অন্তত সকলো স্পষ্ট হ'ব কোন কোন জড়িত হৈ আছে এই জেহাদীটোৰ লগত NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা